নমস্কাৰ, মই তুলমণি মেধি ধেমাজিৰ পৰা কৈছোঁ। মই এগৰাকী ঘৰৰ গৃহিণী, ঘৰৰ পৰা ক'লৈকো ওলাই যাব নোৱাৰোঁ। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰিছোঁ, কিয়নো মই এটা ডিজিটেল মাধ্যমৰ জৰিয়তে এটা সুন্দৰ ইনকাম কৰিবলৈ সক্ষম হৈছোঁ। সেয়েহে আপোনালোকৰ আগত মই প্ৰচাৰ কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকেও ঘৰতে বহি নাথাকি এটা সুন্দৰ উপাৰ্জন কৰিবলৈ মোৰ লগত যোগাযোগ কৰিব আৰু এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব। বন্ধু বান্ধৱীসকল, মোৰ শাহু মা দুৰাৰোগ্যত ভুগি 12 বছৰ দিন জাগত হৈ আছিল। আজি কিছুদিনৰ আগতে তেখেতে মৃত্যুমুখত পৰি আমাক বৰ জুৰুলা কৰি থৈ গ'ল। সেয়েহে মই কি কৰোঁ কি নকৰোঁ বুলি ভাবি বৰ চিন্তিত হৈ পৰিছোঁ। কিন্তু এছিষ্টেণ্ট ছুপাৰভাইজাৰ হিচাপে মই এই প্লেটফৰ্মটোত কাম কৰিবলৈ সুবিধা পাই আছিলোঁ আৰু আজি মই এছিষ্টেণ্ট ছুপাৰভাইজাৰৰ পৰা ছুপাৰভাইজাৰ ৰেংক ল'বলৈ সক্ষম হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰী, ঘৰৰ গৃহিণী, চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত ব্যক্তিসকল সকলোৱে মোৰ লগত যোগাযোগ কৰিব, কিয়নো আপোনালোকে মোৰ জৰিয়তে এটা সুন্দৰ ইনকামৰ লগতে এটা ৰাজকীয় সন্মান পাবলৈ আপোনালোকে সক্ষম হ'ব। সেয়েহে বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ লগত কৰিবলৈ স্ক্ৰীনৰ ওপৰত হোৱাটছআপ নাম্বাৰ দিয়া আছে। আপোনালোকক সহায় কৰি যাম, কথা দিছোঁ। সেয়েহে আপোনালোকৰ মাজৰ পৰা মই এতিয়া বিদায় মাগিছোঁ। থেংক ইউ ছ' মাছ।